Hello viewers, welcome to my YouTube channel. Life cannot come twice. यानी जिंदगी ना मिलेगी दोबारा और অসমীয়াত জীবনটো দুবাৰ কেতিয়াও নাপায়। সেয়ে আজি মই আপোনালোকক শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত শিৱসাগৰ জিলাত টাই আহোম ছাত্ৰ সন্থাই যি বিহু সন্মিলন উদযাপন কৰিছে আজি পহিলা বহাগত তাৰে কিছু ক্লিপিংছ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষ নোহোৱালৈকে চাই থাকিব বুলি আশা কৰিলোঁ। এয়া প্ৰথমে আপোনালোকক বেনাৰ এখন দেখাই দিব লৈছোঁ। ৰঙালী বিহু উদযাপন 28 শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে অনুষ্ঠানটি। লোকে লোকাৰণ্য অগণন দৰ্শকৰ ভিৰ দি বাট পাবলৈ নাই। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, কি হৈছে চাওঁ। ব'লকচোন এতিয়া প্ৰগ্ৰেম আৰম্ভ হ'ব, আমি প্ৰগ্ৰেম চাওঁ। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকা
আনন্দময় পৰিৱেশ সকলোৱে সকলোফালে ফূৰ্তি কৰিছে ইয়াতে নাচনী কেইজন মানে প্ৰেক্টিছ কৰিছে লোকে লোকাৰণ্য কোনেও কাৰো মাত নুশুনে চক জীৱনে মৰণে জীৱনে মৰণে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত অৱস্থিত ৰংঘৰ পৌৰাণিক আহোম ৰাজধানী এয়াই ৰংঘৰ চাওকচোন ইয়াৰ এটা ক্লিপিংছ আপোনালোকলৈ আগবঢ়াইছোঁ এয়া ফাংচনৰ ফটোসমূহ তুলি তুলি খন্তেক ইয়াতে বহিছোঁ ইয়াতে আৰু অন্যান্য শিল্পীসকলো আহিব তাৰ উপৰিও মোৰ লগতে দুজন সতীৰ্থ বহি আছে এওঁলোক ক'ৰ পৰা আহিছে আপোনালোক জাজিৰ পৰা আহিছে আৰু সেইজন আপুনি ক'ৰ পৰা আহিছে জাজিৰ পৰা আহিছে জাজিৰ পৰা শিৱসাগৰলৈ প্ৰগ্ৰেম চাবলৈ আহিছে ভাল লাগিছে কিয়নো আজি পহিলা বহাগৰ বিহু নহয় জানো ধন্যবাদ দেই ভাল লাগিলে গৈ আমি ছাৰক এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটি উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ
শুভ সন্ধ্যা। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ৰংপুৰবাসী ৰাইজৰ সহযোগত ইতিহাসে গৰকা এই ৰংঘৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা অসমৰ কেৱল এজন জনপ্ৰিয় অথবা প্ৰতিষ্ঠিতই নহয়, আমাৰ সকলোৰে পৰিচিত আমাৰ অতিকৈ মৰমৰ শিৱসাগৰীয়া শিল্পী, ৰাইজৰ শিল্পী আমাৰ অনুজ ভাতৃপ্ৰতিম মানস ৰবীন ডাঙৰীয়া, আন এগৰাকী কণ্ঠশিল্পী বৰষা ৰাণী শইকীয়া ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি বুধা ব্যক্তিসকল। এয়া এইবাৰ লেজাৰ লাইটৰ খেলা চাওক, কি সুন্দৰকৈ লাইটৰ বিমবিলাক কিমান দূৰলৈ গতি কৰিছে। মাজত সৌ চন্দ্ৰমাটো, অতি শুৱনি দৃশ্য, মনোৰম, চালে চকুৰোৱা। চাওকচোন। সব্যসাচী মহন্ত ছাৰলৈ সৰু টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াতে আমাৰ মাজত আহি উপস্থিত হৈছে এই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভনীতা। আমি নীলাভনীতাকো মঞ্চৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে উদ্যোক্তা সমিতি আমি জনাইছোঁ। এয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভনীতা। আমি নীলাভনীতাক এখনি ফুলাম গামোচা আৰু এই সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি উদ্যোক্তা সমিতিক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগেই এই মানস ৰবীন ককাইদেউক এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটি আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি এই ৰংঘৰৰ বাকৰিৰ পৰা আপোনালোক সদৌতিলৈকে ৰঙালীৰ হিয়া ভৰা চেনেহ, মৰম আৰু আদৰ যাচিছোঁ। এই ৰংঘৰৰ বাকৰিৰ পৰাই আমাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালীৰ হিয়া ভৰা চেনেহ, উলগ আৰু মৰম যাচিছোঁ। সৌ তাহানিতে স্বৰ্গদেউসকলৰ দিনত ৰংঘৰৰ বাকৰিত বিহু মেলা অনুষ্ঠিত হৈছিল আৰু এই বিহু মেলাৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী জনজাতিৰ সমন্বয় গঢ়ি তুলিবলৈ স্বৰ্গদেউসকলে চেষ্টা কৰিছিল। আৰু সেই পৰম্পৰাকে সাৰোগত কৰি আমাৰ ৰংঘৰৰ বাকৰিত আজি বহু বছৰ ধৰি এই মুকলি বিহু অনুষ্ঠান আয়োজন কৰি আহিছে। মাজে মাজে আমি আহিছোঁ যেতিয়াই সময় মিলিছে। এইবাৰো আমন্ত্ৰণ কৰিলে মই আহি ওলালোহি, ঘৰলৈ আহিছিলোঁ। গাঁৱত আজি খুব বিহু খালোঁ, ভালকৈ খালোঁ। বুজি পাইছেনে? পাইছেনে নাই পোৱা? গাঁৱত আজি বিহু খালোঁ আৰু ভালকৈ খালোঁ। নাই চিঞৰটো নাই, কি হ'ল? আৰু আমাৰ বসন্তই মাতিলে, বসন্ত মাহত বোলে বসন্তৰ গীত দুটামান গাই দিয়কি আহক। গতিকে যিহেতু এইখন ৰংঘৰৰ বাকৰি, ৰঙৰ মেলা, সম্প্ৰীতিৰ থলী আছিলে, গতিকে এটা সম্প্ৰীতিৰ গীতেৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। ৰাইজৰ গাত যুঁজ আছেনে? জোৰ আছেনে? মোৰ নতুন গানটো শুনিছে নে নাই? যুঁজ এখন হ'ব, হ'বনে নহ'ব? হ'বনে নহ'ব? সাউন্ডটো অকমান কমকে শুনিছো। বোলে যুঁজ এখন হ'বনে নহ'ব?
কিমান ডাঙৰকে হ'ব যুঁজ এখন হ'বনে আৰম্ভ সকলোৱে একেলগে হাত চাপাই বজাই গ'লে ভাল লাগিব
ধন্যবাদ। হেল্ল' ভিউৱাৰ্ছ, বৰ্তমান মানস ৰবিনে গীত পৰিৱেশন কৰি আছে। মই তেওঁৰ যিহেতু এটা গীত ৰেকৰ্ডিং কৰিলোৱেই আৰু ইয়াতেই আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি এই ৰংঘৰৰ বাকৰিৰ পৰা আশা কৰিলোঁ। গুড নাইট।